ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ স্ক্ৰীনত দিয়া ধৰণৰ কিছুমান আগবাগ দেখিবলৈ পাইছানে? এনেকুৱা ধৰণৰ আগবাগ তোমালোকে পোনপ্ৰথমবাৰ যেতিয়া তোমালোক পেঞ্চিল বা কলম ধৰিছিলা তেতিয়া এনেকুৱা ধৰণৰ আগবাগবিলাক শিকিছিলা বা কৰিছিলা। তো এই আগবাগবিলাকৰ কিন্তু বৈশিষ্ট্য আছে। আমি আগৰ ভিডিঅ'ত কোৱা হৈছিল যে কিছুমান আমি আমাৰ চাৰিওফালে থকা বস্তুবিলাকৰ বা সামগ্ৰীবিলাকৰ এটা নিৰ্দিষ্ট আকৃতি আছে আৰু সেই আকৃতি অনুসৰি আমি আগৰ ভিডিঅ'বিলাকত বিন্দু, ৰেখা, ৰেখাখণ্ড, ৰশ্মি, সমান্তৰাল সৰল ৰেখা, ছেদ বিন্দু এনেকুৱা ধৰণৰ জ্যামিতিক ধাৰণাবিলাক আমি শিকিছিলোঁ। আজি যদি চাওঁ আমি ইয়াতে এইটো চিত্ৰ, এইটো ধৰা এইটো বা এইটো যদি চাব যাওঁ বা এইটো এনে চাব গ'লে দেখা পাম যে এইবিলাক চিত্ৰৰ ক'বলৈ গ'লে এইবিলাক সৰল চিত্ৰ। কিয় জানানে? কাৰণ সৰল চিত্ৰৰ কি আছে? কিছুমান বিশেষত্ব আছে আৰু এই বিশেষত্ববিলাক কেনেকুৱা যে ইহঁতৰ এডাল আঁচ থাকিব, এডাল আঁচ পোৱা যায় আৰু যাৰ কি থাকে প্ৰান্তবিন্দু দুটা। কেতিয়াবা কি হয় মিলিত হয় বা এইটো মুক্ত অৱস্থাত থাকে, ই যুক্ত বা মুক্ত অৱস্থাত এইটো ইয়াক পোৱা যায়। তো এইবিলাক হ'ল সৰল চিত্ৰৰ উদাহৰণ। বুজি পাইছানে? কিন্তু যদি আমি এইটো চাব যাওঁ, এইটো কি হৈ আছে? তাৰ চিত্ৰবিলাক একোডাল সৰল ৰেখাৰ নিচিনা হ'লেও কিন্তু ইহঁতে কি কৰিছে? সিহঁতৰ নিজৰ মাজতে কি কৰিছে? ছেদ কৰিছে বা এইটোৱে ছেদ কৰিছে বা ইয়াতে মাজত কি আছে? ইহঁতৰ অংশবিলাক বিভিন্ন অংশত ছেদ হৈ আছে। তাৰমানে এইটো চিত্ৰ আঁকিব গ'লেও আমি কি একে পাকে আঁকিব নোৱাৰোঁ, তাত কি আমি কলম তুলিব লগা হয়। এইটো ছবি আঁকিলেও আমি কলম তুলিব লগা হয়। বুজি পাইছানে? তো এইকাৰণে এইবিলাকক কি বুলি কয়? সৰল চিত্ৰৰ ভিতৰত ধৰা নহয়। বুজি পাইছা? তাৰপিছত আহিল আমাৰ বন্ধ, যিটো বন্ধ চিত্ৰ। গম পাইছেনে? যিটোক আমি কি বুলি কওঁ? বন্ধ চিত্ৰ। তো বন্ধ চিত্ৰবিলাক আৰু কেনেকুৱা ধৰণৰ? বা আৰু এটা আছে আমাৰ খোলা চিত্ৰ। তো এইটোৰ কি ধৰণৰ? এতিয়া আহিল কি? ইয়াতে আমি যিবিলাক ছবি পাইছিলোঁ, কিছুমানৰ প্ৰান্তবিন্দু দুটা কি আছিল? মুক্ত অৱস্থাত থাকে, পৃথকে থাকে বা কেতিয়াবা এইটো যেনেকৈ প্ৰান্ত অৱস্থাত মিলিত হৈছে, এইটো যেনেকৈ প্ৰান্ত মিলিত হৈছে। তো বাকী কেইটাত এইটোত মুক্ত আছে, এইটোত মুক্ত আছে, এইটোত মুক্ত আছে, এইটোত মুক্ত আছে নে? এইটোত মুক্ত। এতিয়া কোৱা কথাটো হ'ল যিকেইটা চিত্ৰৰ প্ৰান্তবিন্দু দুটা বেলেগ বেলেগ অৰ্থাৎ মুক্ত অৱস্থাত থাকে, তাক কি বুলি কোৱা হয়? সৰল খোলা। তাক কোৱা হয় সৰল খোলা চিত্ৰ। তাৰমানে অ'পেন ফিগাৰ্ছ বুলি কয় এইটো। হৈছে।
কিন্তু এইটো দেখা পাইছোঁ এইটো বা এইটো এইবিলাক কি হৈ আছে, দুইটা প্ৰান্তবিন্দু কিন্তু খোলা অৱস্থাত নাই, ইহঁতে কি এটা মিলিত হৈ আছে, অৰ্থাৎ বন্ধ আবদ্ধ হৈ আছে। তো তেনেকুৱাবিলাকো কি বুলি কোৱা হয়, বন্ধ চিত্ৰ বুলিও কোৱা হয়। বুজি পাইছানে? তেতিয়া আমি এইটো ছবি এইটো কি বুলি ক'ম, আমি বন্ধ বুলি ক'ম। বুজি পাইছা? এইটো কয় ক্ল'জড ফিগাৰ্ছ বুলি কয়। তো তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকৰ যে আমাৰ ইংৰাজীৰ যিটো বৰ্ণমালা ব্যঞ্জন বৰ্ণখন আছে, সেইখনতো ABCD কৰা আঁকি গ'লে তাৰো কিছুমান তোমালোকে যদি আমি চাব যাওঁ, তো কিছুমান তাৰ চিত্ৰও কি আছে, বন্ধ, আৰু কিছুমান আছে খোলাও পোৱা যায়। ধৰা এছটো এটা কি হয়, খোলা সৰল চিত্ৰ হয়, কাৰণ সি বন্ধ হৈ নাথাকে। যেনেকুৱা আবদ্ধ হৈ পোৱা যায়। তো কিছুমান চিত্ৰ আমি খোলা পোৱা যায়, W পৰা M। তো কিছুমান যদি চাওঁ বিটো চালে কি হয়, সেইটো কি দুটা আছে কি আবদ্ধ হৈ আছে। বুজি পাইছানে? এতিয়া আহিছোঁ আমি যিটো আবদ্ধ, কোনো যদি আমাৰ এটা আবদ্ধ অংশ থাকে, এই আবদ্ধ অংশত চাব গ'লে ইয়াত তিনিটা অংশ পোৱা যায়। তাৰ তিনিটা অংশৰ ভিতৰত যিটো চিত্ৰ হ'ব, এই চিত্ৰটোৰ অন্তৰ্ভাগ অৰ্থাৎ ভিতৰৰ এই ভিতৰৰ ভাগটো এইটো, আৰু এটা অংশ হ'ল তাৰ এইডাল নিজেই আঁচডাল, আৰু এটা অংশ হ'ল এই বাহিৰৰ অংশবিলাক। বুজি পাইছানে? এইটো হ'ল অন্ত আৰু আঁচডাল, আৰু এটা হ'ল কি বহি অংশ এটা। বুজি পাইছানে? এইটো বহিৰ ভাগ, অন্তভাগ আৰু নিজে আঁচডাল, এই তিনিটা অংশ ইয়াতে পোৱা যায়। এতিয়া আহিছোঁ আমি, এডাল দেখিছা, এডাল কি ৰেখাখণ্ড, সৰল ৰেখা বা ৰেখাখণ্ড এডাল। আৰু এই ৰেখাখণ্ডটোক আমি এটা নাম দিব পাৰোঁ, এইটো বক্ৰ, যাক আমি কাৰ্ভ, আমি সাধাৰণ অৰ্থত বেঁকা এটা বক্ৰ ক'ব পাৰোঁ। আৰু যদি এনেকুৱা হয়, এইডাল কিন্তু কি নহয়, ৰেখাখণ্ড নহয়, এইডাল কিন্তু কি নহয়, এডাল ৰেখাখণ্ড নহয়, ই বক্ৰ। এইডাল কিন্তু কি আছিল, এইডাল সৰল ৰেখাখণ্ড হয়, এডাল সৰল ৰেখাখণ্ড হয়, কিন্তু ই বক্ৰও। এইটো কি বক্ৰও পাওঁ, কিন্তু এইডাল কি ৰেখাখণ্ড নহয়, কিন্তু ই বক্ৰ। তাৰমানে এটা কথা বুজি পালোঁ আমি, কি বুজি পালোঁ আমি, যে সকলোবিলাক ৰেখাখণ্ড কি হয়, বক্ৰ। কিন্তু আমি কি ক'লোঁ, যে সকলোবিলাক ৰেখাখণ্ডই বক্ৰ, কিন্তু সকলোবিলাক বক্ৰ কিন্তু কি নহয়, ৰেখাখণ্ড নহয়। বুজি পাইছানে? তো আমি কিছুমান এইটো চিত্ৰ সহায়তে দেখুৱাব পাৰোঁ। ধৰা হ'ল এইটো যে এই এইটো ছবি দেখা পাইছোঁ, এইটো যদি আমি এনে 1 নম্বৰ ধৰি লওঁ, বা এনেকুৱা যদি এইটো এটা দেখা পাইছোঁ, বা এনেকুৱা ধৰণে এটা অংশ দেখা পাইছোঁ, বা
এনেকুৱা এটা অংশ দেখা পাইছোঁ। তো এইবিলাকৰ অংশবিলাক চালে এই বক্ৰবিলাকৰো কি পাওঁ আমি, তাৰ আমি বন্ধ বা খোলা এই দুটা অৱস্থাও আমি পাব পাৰোঁ। এইটো যদি চাওঁ আমি, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ। 1 নম্বৰটো চালে আমি এইটো কি খোলা হয়। খোলা মানে কাৰণ এই এইবিলাক বক্ৰই, এইবিলাক হ'ল বক্ৰই, কিন্তু ইহঁতৰ কি আছে, এইটো খোলা অৱস্থাত পোৱা যায় কাৰণ ইয়াত কোনো ৰেখাখণ্ড পোৱা নাযায়। কিন্তু এইটো দেখা পাইছোঁ ইয়াৰ এটা অংশ কি আছে, ৰেখাখণ্ড আছে, আৰু বাকী এটা অংশ কি আছে, ইয়াৰ বক্ৰ আছে। এইকাৰণে এইটো কি হয়, এই বক্ৰটো খোলা অৱস্থাতে পোৱা গৈছে। 3 নম্বৰটো দেখা পাইছোঁ তাৰ এইখিনি অংশ কি আছে, বক্ৰ, বাকী এইটো অংশ আৰু এইটো অংশ সৰল ৰেখাও আছে। এইটো কিন্তু এটা কি, ই বন্ধ। এইটো যদি চাওঁ আমি, এইটো বন্ধ। বুজি পাইছা? তো আমি এটা কথা গম পালোঁ, এতিয়া বক্ৰৰো আমি দুটা ভাগ পাব পাৰোঁ, এটা ক্ল'জড আৰু এটা অ'পেন, অৰ্থাৎ বন্ধ আৰু খোলা। এতিয়া আহিছোঁ, আমি যদি কোনো এটা অংশৰ এইটো চাব যাওঁ, আমি অলপ আগতে পাইছিলোঁ এইটো আছিল অন্তঃভাগ, এইটো আঁচডাল আৰু এটা বহিঃভাগ আছে। এতিয়া ইয়াৰ অন্তঃভাগত যদি এটা বিন্দু ধৰিছোঁ A, আৰু আঁচডালৰ কি এটা আছে B, আৰু এটা বাহিৰত আছে এটা C, তেতিয়াহ'লে ভিতৰৰ অন্তৰ্ভাগত থকা যিটো A বিন্দু আছে, এই বক্ৰ, এইটো এটা অংশটো বক্ৰ অংশটোৰ A যিটো বিন্দু আছে, এটা বিন্দু পাইছোঁ, আৰু এডালকে আছে C বিন্দু আছে, যিটো আঁচডালত আছে, আৰু বক্ৰটোৰ বাহিৰত এটা খালী অংশত আছে B বিন্দু, আৰু বাহিৰত এটা আছে C বিন্দু। এতিয়া আমি যদি এনে চিত্ৰটোৰ কথা ভাবি লওঁ, এইটো চাওঁ, ভিতৰ ভাগ অৰ্থাৎ আমি যদি অলপ ডাৰ্ক কৰি দিছোঁ, অংশটো তাত আছে এডাল বক্ৰৰ ভিতৰৰ চাৰিওফালে আগুৰি আছে, আৰু এনেধৰণে বন্ধ বক্ৰ আগুৰি থকা অংশটো কি বুলি কয় জানানে? এটা বক্ৰটোৰ ক্ষেত্ৰ বুলি কোৱা হয়। আৰু যদি খোলা এডাল যদি এনেকুৱা অংশ থাকে, এইটো কিন্তু খোলা অংশ, ইয়াৰ কিন্তু কি নাথাকে, কোনো ক্ষেত্ৰ পোৱা নাযায়। বুজি পাইছা? তো এইবিলাকৰ পৰা আমি এতিয়া আগবাঢ়িছোঁ কিছুমান জ্যামিতিক আকৃতিলৈকে। এইটো বা এইটো অংশ এটা, এইটো এটা, এনেকুৱা অংশ। তো এনেকুৱা যেতিয়া চিত্ৰবিলাক পাইছোঁ, এইবিলাক প্ৰত্যেকৰে দেখা পাইছোঁ আমি, ধৰা এইটো এইবিলাক দেখা পাইছোঁ কি একোডাল সৰল ৰেখাৰে গঠিত হৈছে। আকৌ এবাৰ কৈছোঁ, এই চিত্ৰকেইটা দেখা পাইছোঁ যে আমি যিবিলাক চিহ্নিত কৰিছোঁ, চিহ্নিত কৰা চিত্ৰবিলাক কি একোডাল সৰল ৰেখাৰ দ্বাৰা গঠিত হৈছে। কিন্তু ইহঁতৰ যদি এইটো চাওঁ, এই দুটা চালে এই দুটাৰ কি আছে, এইবিলাক কিছুমান বক্ৰৰ দ্বাৰা অৰ্থাৎ এই বক্ৰবিলাক কি নহয়,
বহু ৰেখাখণ্ড বিশিষ্ট নহয়। এইবিলাক যেনেকৈ বহুকেইটা বাহু আছিল, ৰেখাখণ্ড আছিল, সেইকাৰণে ভুজ কয় সিহঁতৰ, ৰেখাখণ্ডবিলাকক ভুজ। অৰ্থাৎ ইয়াতে যেনেকৈ 3টা আছে, 4টা আছে, তো সিহঁতৰ বহুভুজ, তাৰমানে এটাতকৈ বেছি বাহু ৰেখাখণ্ড লগ লাগি আছে। কিন্তু ইহঁতো দেখা পালে এডাল ৰেখাখণ্ডৰে গঠিত হৈ আছে, যিবিলাক কি নহয় বক্ৰবিলাক আমি কি এইবিলাকক আমি বা এনেকুৱা এটা চিত্ৰ আঁকি দিব পাৰোঁ। আমি এইটো দেখা পাইছে নহয়, যে এনেকুৱা ধৰণৰ যদি এইটো চাব পাৰোঁ, এনেকুৱা অচিত্ৰও হ'ব পাৰে। তো এইবিলাক যদি আমি চাওঁ, এইবিলাকৰ কি দেখা নাপাওঁ, ইহঁতৰ মাজৰবিলাক বহুভুজ নকয়। এতিয়া বহুভুজ বুলি বুজি পাইছানে? তো যিবিলাক জ্যামিতিক চিত্ৰত আমি কেৱল ৰেখাখণ্ডৰে গঠিত হয়, যিবিলাক আমি ৰেখাখণ্ডৰে অকল ৰেখাখণ্ডৰে গঠিত হয়, এইবিলাকক কি বুলি কওঁ আমি? বহুভুজ বুলি কওঁ। এইটো যেনেকুৱা আমি এইটো 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 পাইছোঁ, এইবিলাকক আমি বহুভুজ বুলি কওঁ। আৰু এইটো যিটো আমি এটা ধৰা ত্ৰিভুজ বৃত্ত আকৃতিৰে হওক বা এইটো আমাৰ কাঁচিজোন আকৃতিৰে হওক বা এইটো এটা, যে এইবিলাকৰ কি নাথাকে, ইহঁতৰ সৰল ৰেখা, অৰ্থাৎ এইবিলাক বন্ধয়ে এইবিলাক কিন্তু কি নাই, ইহঁতৰ সৰল ৰেখাৰে নহয়। সেইকাৰণে এইবিলাক বক্ৰ কি ওলাই বহুভুজ বুলি কোৱা নহয়। হৈছে। এতিয়া আমি আহিছোঁ বহুভুজৰ এটা বৈশিষ্ট্যলৈকে। এটা বহুভুজ গঠন কৰিছে মানে তাত কি থাকিব, তাৰ ভুজ থাকিব, মানে বাহু থাকিব। বাহু এই চাৰিওফালে যিটো আবদ্ধ হৈ থাকিব না, আবদ্ধ অংশবিলাকত বাহু থাকিব। আৰু ইহঁতৰ যেতিয়া ওচৰা ওচৰি বিন্দু লগ লাগে, অৰ্থাৎ এই ত্ৰিভুজটোৰ কথাই কৈছোঁ, এইটো যদি এইটো লগ লাগিছে, এইটো লগ লাগিছে, এইটো লগ লাগিছে, এইবিলাকক কি বুলি কয় জানানে? এইবিলাকক কোৱা হয় শীৰ্ষ বিন্দু। এইবিলাকক কোৱা হয় শীৰ্ষ বিন্দু। আৰু বাকীবিলাকক কয়, এইবিলাকক কোৱা হয় কি? ভুজ বা বাহু। এতিয়া বুজি পাইছানে? তো ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'ত বহুভুজৰ সম্পৰ্কে আমি আলোচনা কৰিম। তোমালোকে ঘৰত ভালদৰে এইবিলাক পঢ়া শুনা কৰিবা। আৰু এই মহামাৰীৰ সময়ত তোমালোক ঘৰতে থাকিবা। আৰু বিশেষ অসুবিধা হ'লে, কোনোবা অংশ বুজি নাপালে, তোমালোকে কমেণ্টৰ জৰিয়তে মোলৈ কি প্ৰশ্ন কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।